হেল্ল' ৰিয়ান, আজিৰ এই স্কুটি ডিষ্ট্ৰিবিউশ্যন ৰিগাৰ্ডিং ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো স্পেচিয়েলি বৰপেটা এণ্ড বজালী ডিষ্ট্ৰিক্টৰ বেনিফিচিয়াৰীৰ কাৰণে। ভালকৈ মন কৰি শুনিবা। অহা সোমবাৰ বা মঙলবাৰে বৰপেটাৰ BS কলেজৰ আণ্ডাৰত থকা 77 ষ্টুডেণ্টক মানে বেনিফিচিয়াৰীক স্কুটি প্ৰদান কৰিব। অহা সোমবাৰ বা মঙলবাৰে তোমালোকে মেগনা মটৰ্ছ ফেচবুক পেজ মেগনা মটৰ্ছ হিৰো মেগনা মটৰ্ছত আপডেট পাই যাবা এজ সুন এজ পচিবল। অহা সোমবাৰ বা মঙলবাৰে ষ্টাৰ্ট কৰিব বৰপেটা ডিষ্ট্ৰিক্টত। বৰপেটা ডিষ্ট্ৰিক্টত BS কলেজৰ আণ্ডাৰত 77 ষ্টুডেণ্টক প্ৰথমত স্কুটি দিব। তাৰে পিছত লাহে লাহেকৈ 2-3 দিন গেপত বা এসপ্তাহ গেপত ডিষ্ট্ৰিবিউশ্যন কৰি থাকিব। প্ৰথমত 77খন BS কলেজক দিলে, নেক্সট MC কলেজক দিব বা ভৱানীপুৰ আঞ্চলিক কলেজৰ আণ্ডাৰত থকা ষ্টুডেণ্টক দিব। সেনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰি আহিব, মানে কৰি যাব। অ'কে, চ' যিবোৰ ষ্টুডেণ্ট আগত পাব বা পিছত পাব এইটো টেনশ্যন ল'ব নালাগে যে আমি কেতিয়া পাম, সকলোৱে পাব, বাট ছিষ্টেমেটিকেলি দি থাকিব। অহা সোমবাৰ বা মঙলবাৰে BS কলেজৰ আণ্ডাৰত থকা 77খন স্কুটি ডিষ্ট্ৰিবিউশ্যন হ'ব। তাৰে পিছত কেইদিনমান গেপ যাব, এগেইন MC কলেজত দিব। তাৰে কেইদিনমান গেপ যাব, ভৱানীপুৰ আঞ্চলিক কলেজত দিব এগেইন গেপ দিব, BS কলেজৰ বাকী ৰৈ যোৱাখিনিক দিব। সেনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰিব। চ' সোমবাৰৰ পৰা বা মঙলবাৰৰ পৰা ষ্টাৰ্ট হ'ব। চ' বেষ্ট টু চেষ্ট থাকিল যিবোৰ ষ্টুডেণ্টে স্কুটি পাবা, এণ্ড লাহে লাহেকৈ ৰেডি কৰিব তোমালোকৰ স্কুটি, এণ্ড তোমালোকক দি থাকিব। ৰেডি কৰিব এণ্ড দি থাকিব, ৰেডি কৰিব দি থাকিব। 2-3 দিন গেপৰ ব্যৱধানত স্কুটি ডিষ্ট্ৰিবিউশ্যন হৈ থাকিব। চ' এইটো এটা ভাল খবৰ যে সোমবাৰৰ পৰা বা মঙলবাৰৰ পৰা তোমালোকৰ স্কুটি ডিষ্ট্ৰিবিউশ্যন ষ্টাৰ্ট হ'ব বৰপেটা ডিষ্ট্ৰিক্ট। এণ্ড বজালীৰ যিখিনি ষ্টুডেণ্ট আছা তোমালোকেও মেগনা মটৰ্ছৰ পৰা পাবা বা BS কলেজ মেন্স হোষ্টেলৰ সন্মুখৰ পৰা পাবা। আৰু তোমালোকে ডিলাৰত যাব নালাগে, মেন্স হোষ্টেলৰ পৰা স্কুটি পাবা। থেংক ইউ।